নমস্কাৰ মই ঐশ্বৰ্য এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে চিকিৎসালয়ৰ চৌহদত এতিয়াৰে পৰা 5 জনতকৈ অধিক লোকে সমাবেত হ'ব নোৱাৰিব আৰু এই কথা নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু 18 আগষ্টৰ পৰা 7 দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছে 163 ধাৰা জাৰি কৰা হৈছে আৰু আপোনালোক সকলোৱে জ্ঞাত যে পশ্চিমবংগত যি বৰ্বৰকাণ্ড সংঘটিত হৈছিল এগৰাকী চিকিৎসকৰ সৈতে আৰু সেই চিকিৎসকৰ সৈতে সংঘটিত হোৱা সেই বৰ্বৰকাণ্ডৰ পাছতেই উত্তাল হৈ পৰিছিল সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যই প্ৰতিবাদ সাব্যস্ত কৰিছিল চিকিৎসকসকলে আৰু তাৰ পাছতেই বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল ক্ষোভৰ জুই উঠিছিল আৰু যিগৰাকী মূল অভিযুক্ত সেই মূল অভিযুক্তৰ ফাঁসিৰ দাবী জনোৱা হৈছিল আৰু তাৰ পাছতেই এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে চিকিৎসালয়ৰ সন্মুখত এতিয়াৰ পৰা 5 জনতকৈ অধিক লোকে সমাবেত হ'ব নোৱাৰিব আৰু পশ্চিমবংগৰ চৰকাৰৰ বিৰুদ্ধে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে এটা ক্ষোভ উজাৰিছে সাধাৰণ জনতাই চিকিৎসকসকল বিশেষকৈ মহিলা চিকিৎসকসকল এতিয়া নিজৰ কৰ্মৰত চিকিৎসালয়খনতেই নিৰাপদ নহয় নেকি তাক লৈ অভিযোগ উত্থাপিত হৈছে কাৰণ এগৰাকী চিকিৎসকৰ সৈতে যি ধৰণৰ কোনেও কল্পনা কৰিব নোৱাৰা এক নৃশংস আৰু ঘৃণনীয় কাণ্ড সংঘটিত হ'ল আৰু সেই সমগ্ৰ কাণ্ডই সমগ্ৰ বিশ্ব জোকাৰি গ'ল আৰু সেই বিশ্ব জোকাৰি যোৱা ঘটনাৰ পাছতেই এতিয়া উত্তাল হৈ পৰিছে আমি যোৱাকালিৰ দিনটোত দেখিছোঁ যে 24 ঘণ্টাৰ বাবে চিকিৎসক সমাজে কৰ্মবিৰতি ঘোষণা কৰিছিল কেৱল জৰুৰীকালীন সেৱাসমূহে খুলি ৰখা হৈছিল আৰু বাকি যিসমূহ অপিডি সেৱা আছে সেই সকলো বন্ধ কৰি দিয়া হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কালি প্ৰতিবাদৰ কথা আপোনালোকে জানে চিকিৎসকসকলে কি ধৰণে কৰ্মবিৰতি লৈছিল আৰু বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহত চিকিৎসক সমাজে প্ৰতিবাদত নামি পৰিছিল কৰ্মবিৰতি ঘোষণা কৰিছিল কাৰণ ন্যায় বিচাৰিছিল যিগৰাকী চিকিৎসকৰ সৈতে এই নৃশংস কাণ্ড সংঘটিত হ'ল আৰু ইতিমধ্যে অভিযুক্তই আত্মসমৰ্পণ কৰিছে কিন্তু তাৰ পাছতো এতিয়াও উত্তাল হৈ আছে কাৰণ মূল অভিযুক্তৰ ফাঁসি জনাইছে কাৰণ পুনৰবাৰ যেন এনে ধৰণৰ ঘৃণনীয় কাণ্ড সংঘটিত কৰিবলৈ যোৱাৰ আগত যেন হাত কঁপি উঠে আৰু তাৰ বাবে এতিয়া সকলোৱে এটাই দাবী জনাইছে যে যিগৰাকী মূল অভিযুক্ত আছে সেই মূল অভিযুক্তগৰাকীয়ে ফাঁসি প্ৰদান কৰিব লাগে মূল অভিযুক্তগৰাকীৰ একমাত্ৰ শাস্তি ফাঁসিৰ বাবে দাবী জনোৱা হৈছে কাৰণ পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মমতা বেনাৰ্জীয়ে নিজেই সেইখন চৰকাৰৰ সেইখন দেশৰ মুখ্যমন্ত্ৰী আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই প্ৰতিবাদত নামিছে কাৰণ পশ্চিমবংগ ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কলকাতাৰ যি আৰজিকৰ হস্পিটেলত সেই ঘটনা সংঘটিত হ'ল আৰু সেই ঘটনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ নিজেই প্ৰতিবাদত নামি পৰিছিল আৰু চৰকাৰৰ ব্যৰ্থতাৰ কথাও ইতিমধ্যে পশ্চিমবংগবাসীয়ে প্ৰতিবাদত দাবী জনাইছিল কাৰণ চৰকাৰৰ যি দায়িত্ব সেই দায়িত্বহীনতাৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত হোৱাৰ কথাও অভিযোগ উত্থাপন কৰিছে একাংশই সংবাদ মাধ্যম বাতৰিৰ শিৰোনাম দখল কৰিছে আৰজিকৰ হস্পিটেলৰ যি বৰ্বৰ কাণ্ড চিকিৎসকগৰাকীৰ ধৰ্ষণৰ পাছতে হত্যা আৰু এই নৃশংস কাণ্ডৰ পাছতে সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল সকলোতে ক্ষোভৰ জুই জ্বলি উঠিছিল কাৰণ চিকিৎসকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই সন্দৰ্ভত অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছিল নিজে কৰ্মৰত চিকিৎসালয়খনতে যদি এগৰাকী মহিলা চিকিৎসক যদি নিৰাপদে থাকিব নোৱাৰে তেনেহলে চৰকাৰৰ ব্যৰ্থতা বুলিয়ে ক'ব লাগিব আৰু সেই প্ৰতিবাদত এতিয়াও সমগ্ৰ দেশ উত্তাল হৈ আছে আৰু যিগৰাকী মূল অভিযুক্ত সেই মূল অভিযুক্তক ফাঁসিৰ দাবী জনাইছে আৰু 18 তাৰিখৰ পৰা 7 দিন পৰ্যন্ত চৰকাৰে প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে 163 ধাৰা জাৰি কৰা হৈছে চিকিৎসালয়সমূহৰ সন্মুখত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু পশ্চিমবংগৰ হত্যাকাণ্ড নৃশংস ঘটনাৰ পাছতেই সমগ্ৰ দেশত প্ৰতিবাদ কাৰ্যসূচী চলি থকাৰ মাজতে এতিয়া প্ৰশাসনে জাৰি কৰিছে 163 ধাৰা